নমস্কাৰ, মই তৌহিদুল হুছেইন। আজি এইখন ভিডিঅ'ত আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিতৰ চেপ্টাৰ 1 সংখ্যা প্ৰণালী। অনুশীলনী 1.1 এক নম্বৰ প্ৰশ্ন দিয়া আছে, শূন্যটো এটা পৰিমেয় সংখ্যা হয়নে? ইয়াক পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰিনে? তো পৰিমেয় সংখ্যা কোনবিলাক? যিবোৰ সংখ্যাক আমি কি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰি, সেইবোৰ সংখ্যাকে কি বুলি কোৱা হয়? পৰিমেয় সংখ্যা বুলি কোৱা হয়। এতিয়া কথা হৈছে, এই 0 সংখ্যাটোক আমি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰো নেকি? যদি পাৰো তেতিয়াহ'লে কি হ'ব? ই পৰিমেয় সংখ্যা হ'ব। আৰু যদি 0ক আমি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি, তেতিয়াহ'লে ই কি পৰিমেয় সংখ্যা নহ'ব। এতিয়া 0ক আমি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰো নেকি? এইটো পৰীক্ষা কৰিম। তো 0ক আমি যদি লিখো 0/1 লিখা যায়, 1 এৰে 0ক ডিভাইড কৰিলে কি হ'ব? 0ই হ'ব। নাইবা মই যদি লিখো 0/2, 2 ৰে 0ক ডিভাইড কৰিলে কি হ'ব? 0ই হ'ব। নাইবা মই যদি লিখো -5 আপন 0, তো -5 এৰে যদি 0ক ডিভাইড কৰো তেতিয়াহ'লে কি হ'ব? উত্তৰ 0ই হ'ব। তো আমি দেখা পালো 0ক আমি বিভিন্ন ধৰণে আমি কি পি বাই কিউ ফৰ্মত আমি প্ৰকাশ কৰিব পাৰো। সেইকাৰণে কি হ'ব? 0 এটা পৰিমেয় সংখ্যা হ'ব। তো ইয়াৰ কাৰণে উত্তৰ লিখিম 0 এটা পৰিমেয় সংখ্যা হয় আৰু ইয়াক পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰি, যেনে 0/1, 0/2, 0/5 আদি। 2 নম্বৰ প্ৰশ্ন দিয়া আছে, 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। তাৰমানে 3 আৰু 4 দুটা সংখ্যা আমাক দিয়া আছে আৰু এই দুটা সংখ্যাৰ মাজত আমি যিকোনো 6টা পৰিমেয় সংখ্যা উলিয়াব লাগে। যিহেতু 3 আৰু 4ৰ মাজত আমাক 6টা সংখ্যা লাগে, তো 6তকৈ ডাঙৰ যিকোনো এটা সংখ্যা, তো মই কি ল'ম? 7 সংখ্যাটো ল'ম, যিটো 6তকৈ ডাঙৰ হয়। আৰু 7 মই কি কৰিম? 3 মাল্টিপ্লাই কৰিম আৰু ডিভাইডেড বাই 7 কৰিম। ঠিক একেদৰে 4 × 7 ডিভাইডেড বাই মই 7 কৰিম। কৰাৰ পিছত যদি চিম্পলিফাই কৰো তেতিয়াহ'লে কি হ'ব? 3 × 7 কৰিলে কি হয়? 21 ডিভাইডেড বাই 7। আনফালে 4 × 7 কৰিলে কি হ'ব? 28 ডিভাইডেড বাই কি হ'ব? 7 হ'ব। এতিয়া 21 ডিভাইডেড বাই 7 আৰু 28 ডিভাইডেড বাই 7ৰ মাজত আমি যিকোনো 6টা সংখ্যা লিখি দিলে কি হ'ব? আমাৰ 3 আৰু 4ৰ মাজত 6টা পৰিমেয় সংখ্যা। তো কনক্লুজনত কি লিখিম? 3 আৰু 4ৰ মাজত 6টা পৰিমেয় সংখ্যা হ'ল 22/7, 23/7, 24/7, 25/7, 26/7 আৰু 27/7। যিকেইটা কি হয় 21/7 আৰু 28/7ৰ মাজত থাকে। ইয়াতে এইটো প্ৰশ্নৰ উত্তৰটো বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে, কাৰণ 7তকৈ বেলেগ সংখ্যা আমি লৈ এই অংকটো কৰিব পাৰে। 3 নম্বৰত দিয়া আছে 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা। আমি আগৰ নিচিনাকে 3/5 আৰু 4/5ৰ মাজত যিকোনো 5টা পৰিমেয় সংখ্যা ওলাব লাগে। তো যিহেতু আমাক 5টা পৰিমেয় সংখ্যা ওলাব দিছে, তেতিয়াহ'লে মই কি কৰিম? 5তকৈ ডাঙৰ সংখ্যা যিকোনো এটা সংখ্যা ল'ম আৰু মই ল'ম 6। এতিয়া 6ৰে মই কি কৰিম? দুটো ওপৰত আৰু তলত দুয়োফালে মাল্টিপ্লাই কৰি দিম। 3 × 6 ডিভাইডেড বাই 5 × 6। ইয়াতো মই মাল্টিপ্লাই কৰিম 6ৰে। তো 3 6 গুণ কিমান হয়? 18 আৰু 5 6 গুণ কিমান হয়? 30। এইফালে কি হ'ব? 4 6 গুণ 24, 5 6 গুণ 30। 18/30 আৰু 24/30ৰ মাজত যদি আমি যিকোনো 5টা সংখ্যা লিখো আৰু সেই 5টা সংখ্যাই কি হ'ব? 3/5 আৰু 4/5ৰ মাজত পৰিমেয় সংখ্যা। তো কনক্লুজনত কি লিখিম? 3/5 আৰু 4/5ৰ মাজত 5টা পৰিমেয় সংখ্যা হ'ল 19/30, 20/30, 21/30, 22/30 আৰু 23/30, যিকেইটা 18/30 আৰু 24/30ৰ মাজত থাকে। গতিকে সেইকেইটা কি হ'ব? 3/5 আৰু 4/5ৰ মাজত থাকিব। 4 নম্বৰত প্ৰশ্ন দিয়া আছে, তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা। মানে 4 নম্বৰৰ প্ৰশ্নত 3টা প্ৰশ্ন দিয়া আছে আৰু সেই 3টা প্ৰশ্ন কি সঁচা হয় নে মিছা হয় আমি কি কৰিব লাগে? উত্তৰ কৰিব লাগে। 1 নম্বৰত দিয়া আছে, প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা হয়। তো স্বাভাৱিক সংখ্যা কোনবিলাক? 1ৰ পৰা আৰম্ভ হয়, 1, 2, 3, 4 অসীমলৈ। আনহাতে পূৰ্ণ সংখ্যা কোনবিলাক? যিবোৰ 0ৰ পৰা আৰম্ভ হয়, 0, 1, 2, 3, 4 ... অসীমলৈ।
স্বাভাৱিক সংখ্যাত কি হয়, এটা সংখ্যা কম হয় আৰু পূৰ্ণ সংখ্যাত কি হয়, এটা সংখ্যা বেছি হয়, 0 সংখ্যাটো বেছি হয়। আচ্ছা, প্ৰশ্নত কি আছে, প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা হয়। আমি এই প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যাৰ মাজত আছে নে নাই বিচাৰিম। হয়, আছে। 1 পৰা 1 2 3 4 এনেকে ইয়াতেও আছে, গতিকে প্ৰতিটো সংখ্যা ইয়াতে আছে। তো কথাটো কি হয়, সঁচা হয়। তো 1 নম্বৰ কি হ'ব, সঁচা। 2 নম্বৰ প্ৰশ্ন দিয়া আছে, প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা। অখণ্ড সংখ্যা কোনবিলাক, যিবোৰ কি হয়, আমি সংখ্যা ৰেখাত দেখা পাওঁ নৰ্মেলি, কি হয়, মাজত 0 থাকে, 1 2 3 আৰু বাওঁফালে কি থাকে, -1 -2 -3। এই সংখ্যাবোৰক কি কোৱা হয়, অখণ্ড সংখ্যা বুলি কোৱা হয়। কিন্তু পূৰ্ণ সংখ্যা কোনবিলাক হয়, যিবোৰ 0ৰ পৰা আৰম্ভ হয়, 0 1 2 3 4 এইবিলাক। তো আমাক প্ৰশ্নত কি কৈছে, প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা। ইয়াৰ প্ৰতিটো সংখ্যাই পূৰ্ণ সংখ্যাত থাকিব। থাকিব, কিছুমান সংখ্যাহে থাকিব 0ৰ পৰা, কিন্তু এই মাইনাছ থকা সংখ্যাবিলাকতো ইয়াত ভিতৰত থাকিব নোৱাৰে। তো গতিকে এইটো কথা কি হয়, মিছা হয়। ইয়াৰ প্ৰতিটো সংখ্যা ইয়াতে নাই, কিছুমানহে আছে। তো গতিকে এইটো কি হ'ব, দ্বিতীয় নম্বৰ উক্তিটো হ'ব কি, মিছা। 3 নম্বৰত দিয়া আছে, প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা হয়। পৰিমেয় সংখ্যা কোনবিলাক, যিবিলাকক আমি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰি। 2/5 হ'ব পাৰে, 0 হ'ব পাৰে, 2/-3 হ'ব পাৰে। আৰু পূৰ্ণ সংখ্যা কোনবিলাক হয়, 0 1 2 3 4 এইবিলাক সংখ্যাক পূৰ্ণ সংখ্যা বুলি কোৱা হয়। কিন্তু 2/5 সংখ্যাটো কি পূৰ্ণ সংখ্যা হ'ব নেকি, নহ'ব, কেতিয়াও নহ'ব। 2/-3 এনেকুৱা সংখ্যা পূৰ্ণ সংখ্যা হ'ব নেকি, কেতিয়াও নহ'ব। গতিকে এই উক্তিটো কি হ'ব, মিছা হ'ব। প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা নহয়। অনুশীলনী 1.2ৰ 1 নম্বৰ প্ৰশ্ন দিয়া আছে, তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা। তোমাৰ উত্তৰৰ যথাযথতা প্ৰতিপন্ন কৰা। 1 নম্বৰ প্ৰশ্ন দিয়া আছে, প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা। আমি জানো বাস্তৱ সংখ্যাৰ দুটা ভাগ, এটা পৰিমেয় আন এটা কি, অপৰিমেয়। এই পৰিমেয় বিলাকো কি হয়, বাস্তৱ হয়, আৰু অপৰিমেয় বিলাকো কি হয়, বাস্তৱ হয়। কিন্তু ইয়াতে আমাক সুধিছে প্ৰতিটো অপৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা হয়। অপৰিমেয় সংখ্যাবিলাক বাস্তৱ সংখ্যা হয়, কথাটো কি, সঁচা। 2 নম্বৰত দিয়া আছে, সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱেই √m আৰ্হিত, য'ত m এটা কি হয়, স্বাভাৱিক সংখ্যা হয়। আমি যদি এটা সংখ্যা ৰেখা আঁকো আৰু এই সংখ্যা ৰেখাত কি হয়, আমি লিখিব পাৰো 0 1 2 3 -1 -2। এতিয়া কৈছে এই সংখ্যা ৰেখাত যিকোনো বিন্দু আমি কি, এইবিলাকক ৰুট হিচাপে আমি প্ৰকাশ কৰিব পাৰো, মানে ৰুট এম হিচাপে আমি প্ৰকাশ কৰিব পাৰো, য'ত কি বুলি কৈছে, এম এটা স্বাভাৱিক সংখ্যা বুলি কৈছে। কিন্তু স্বাভাৱিক সংখ্যা 1ৰ পৰাহে আৰম্ভ হয়, এইবিলাকহে স্বাভাৱিক হ'ব পাৰে, এইবিলাকহে √m আৰ্হিৰ হ'ব পাৰে। কিন্তু বাওঁফালে যিবিলাক সংখ্যা আছে, মাইনাছ থকা সেইবিলাক সংখ্যা আছে, এইবিলাকতো আমি ৰুটৰ ভিতৰত লিখিব নোৱাৰো। ৰুটৰ ভিতৰত -5, ৰুটৰ ভিতৰত -3। গতিকে এই উক্তিটো কি হ'ব, অসত্য হ'ব। 3 নম্বৰত দিয়া আছে, প্ৰতিটো বাস্তৱ সংখ্যাই এটা পৰিমেয় সংখ্যা। বাস্তৱ সংখ্যাৰ দুটা ভাগ হয় কি, পৰিমেয় আৰু অপৰিমেয়। পৰিমেয় বিলাকো কি হয়, বাস্তৱ হয়, আৰু অপৰিমেয় বিলাকো কি হয়, বাস্তৱ হয়। কিন্তু আমাক ইয়াতে সুধিছে বাস্তৱ সংখ্যাবোৰ কি হয়, পৰিমেয় হয়। অপৰিমেয় সংখ্যাবিলাক যদি বাস্তৱ হ'ব পাৰে, তেতিয়াহ'লে বাস্তৱ বিলাক পৰিমেয় কেনেকৈ হ'ব, কাৰণ বাস্তৱততো অপৰিমেয় সংখ্যাও থাকে। তো এই অপৰিমেয় সংখ্যাবিলাক পৰিমেয়তো কেতিয়াও হ'ব নোৱাৰে। গতিকে এইটো কি হ'ব, মিছা হ'ব বা অসত্য হ'ব। 2 নম্বৰ প্ৰশ্ন দিয়া আছে, সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে? যদি নহয় তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল কি হয়, এটা পৰিমেয় সংখ্যা হয়। আমাক সুধিছে যে যিমানবোৰ ধনাত্মক অখণ্ড সংখ্যা আছে, এই সকলোবিলাকৰ বৰ্গমূল অপৰিমেয় নেকি? আৰু যদি নহয়, তেতিয়াহ'লে এটা উদাহৰণ দিব দিছে। আচ্ছা, আমি কেইটামান উদাহৰণ ল'ম। যদি মই কওঁ 2 √2, এই √2ৰ ভিতৰত এই 2 সংখ্যাটো যে আছে, এইটো এটা কি হয়, ধনাত্মক সংখ্যা হয়, পজিটিভ নাম্বাৰ হয়। আচ্ছা, মই যদি কওঁ √3, এইটো কি হয়, পজিটিভ নাম্বাৰ হয়। আচ্ছা, √2 আমি ক্লাছ 9ত কি পাই আহিছিলো, √2 এটা কি, অপৰিমেয় সংখ্যা। √3 কি সংখ্যা, অপৰিমেয় সংখ্যা। এতিয়া মই যদি কওঁ √4, √4ৰ ভেলু কি হয়, 2 হয়, যিটো এটা কি হয়, পৰিমেয় সংখ্যা হয়।
√4 ভ্যালু কি 2, যেটো এটা কি হয় পরিমেয় সংখ্যা হয়। তো গতিকে দেখা পালো যে যিকোনো ধনাত্মক সংখ্যাৰ যিকোনো ধনাত্মক সংখ্যাৰ বৰ্গমূল কি অপৰিমেয় নহবও পাৰে, কিছুমান কি হয় পৰিমেয় হ'ব পাৰে। নাম্বাৰ 3 দিয়া আছে সংখ্যা ৰেখাত √5ক সূচিত কৰিব পাৰি। কেনেদৰে সূচিত কৰিব পাৰি দেখুওৱা। তো √5ক আমি সংখ্যা ৰেখাত দেখুৱাব লাগে। তো সংখ্যা ৰেখাত আমি নৰ্মেলি কি দেখা পাওঁ? সংখ্যা ৰেখাত নৰ্মেলি আমি 0 দেখা পাওঁ, -1 দেখা পাওঁ, তাৰপিছত 1 দেখা পাওঁ, তাৰপিছত কি 2, এইবিলাকে লিখো। কিন্তু √5টো আমি কেনেকে সংখ্যা ৰেখাৰ ভিতৰত দেখাম? তো ইয়াৰ কাৰণে আমি কি কৰিব লাগিব? √5ক অলপ সিম্পলিফাই কৰিব লাগিব। তো √5ক মই কি কৰিম 4 + 1 হিচাপে লিখিম। এতিয়া √5ক মই 4 + 1 বুলি কিয় লিখিলো? কাৰণ 4 আৰু 1 কি হয় দুইটাই পূৰ্ণবৰ্গ সংখ্যা হয়। মই 5ক 3 + 2 হিচাপে লিখিব পাৰিলোহেঁতেন, কিন্তু ইয়াতে 3 + 2 লিখিব নোৱাৰিম, কাৰণ 3 আৰু 2 পূৰ্ণবৰ্গ সংখ্যা নহয়। ওকে, আমি 4ক কি বুলি লিখিব পাৰো? 4ক লিখিব পাৰো 2 স্কয়াৰ প্লাস 1ক লিখিব পাৰো 1 স্কয়াৰ। তো এতিয়া মই কি কৰিম, ইয়াতে যেহেতু 2 স্কয়াৰ আৰু 1 স্কয়াৰ আহিছে, তো মই এই সংখ্যা ৰেখাত 2 একক দৈৰ্ঘ্য ল'ম আৰু ইয়াৰ ওপৰত লম্বভাৱে 1 একক দৈৰ্ঘ্য লৈ এটা ত্ৰিভুজ আঁকিম। তো 0ৰ পৰা যদি মই ইয়াতে 2 একক লওঁ আৰু ইয়াৰ চিধাচিধিকে লম্বভাৱে যদি মই 1 একক লওঁ, মানে যদি মই বহি থাকো তেতিয়াহ'লে 2 ইঞ্চ ল'ব লাগিব এইফালে, আৰু ওপৰ ফালে মই 1 ইঞ্চ ল'ব লাগিব। এইফালে 2 আৰু আনফালে 1। আৰু মই এইটো কি কৰিম, এইখিনি জয়েন কৰি দিম। আৰু সেই জয়েন কৰি দিয়া যিটো কৰ্ণ পাম, সেই কৰ্ণডালৰ দৈৰ্ঘ্য হ'ব √5। এতিয়া মই কম্পাছেৰে ইয়াতে পইণ্ট আউট কৰিম, পইণ্ট কৰি কাঠ পেঞ্চিলডাল ইয়াতে ৰাখিম, আৰু মই যদি ঘূৰাই দিওঁ কম্পাছডাল, তেতিয়াহ'লে এনেকে এটা বৃত্তচাপ আঁকিব পাৰিম। আৰু সেই বৃত্তচাপে এই সংখ্যা ৰেখাৰ যিটো পইণ্টত কাটিব, সেই পইণ্টটোৱে হ'ব কি √5 পইণ্ট।